পৰম শ্ৰদ্ধাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ আজি শুকুৰবৰীয়া প্ৰাৰ্থনা সভাৰ অনুষ্ঠানত উপস্থিত হোৱাই মুহূৰ্তলৈকে সমস্ত বাবাই চৰণত আমি ভক্তিভাৱে সেৱা নিবেদন জনাইছো। অনুষ্ঠান ভাগৰ পৰিচালনা কৰি থকা শিল্পী বৰদলৈ বাগজনা, আজি পাঠৰ পৰিলিখিত কৰা আমাৰ শ্ৰদ্ধাৰ হাজৰিকা বাগজনা, যোগেশ লয়িং বাপ, চিত্ৰ হাজৰিকা বাপকে প্ৰমুখ্য কৰি আৰু আমাৰ এই প্ৰাৰ্থনা সভাৰ মূল সঞ্চালিকা আমাৰ জোনমণি গগৈয়ে, আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ সম্পাদক বাপকে প্ৰমুখ্য কৰি সমস্ত বাপাই চৰণত ভক্তিভাৱে সেৱা নিবেদন জনাই আপোনাৰ খবৰ আজ্ঞা পালনৰ অৰ্থে আগবাঢ়িবলৈ লৈছো। কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 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 হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ শ্ৰীকৃষ্ণায় নমঃ নমঃ কৃষ্ণ শ্লোক এ মুক্তাপি নিস্পৃহা পুতি পদ সন্মূলিত নন্দদাং ইয়ামাস্থায় সমস্তক মণিং কুর্বন্তি সেবসে তান ভক্তানপি তাংস ভক্তিমপি তং ভক্ত প্রিয়ং শ্রীহরি বন্দে সন্তমর্থেনো দিবসং নিত্যং শরণং ভজে নিত্যং শরণং ভজে। প্রার্থনা কৃষ্ণ হে প্রাণ বন্ধু কৃষ্ণ কৃপার ঠাকুর অনু এক দায়া মায়া হোক দূৰ অনু এক দায়া মায়া হোক দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি ৰাম তোমাৰ চৰণে মাগো অমূল্য ভকতি। কৃষ্ণ 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 কৃষ্ণ। এয়া পদচন্দৰ প্ৰাৰ্থনা। আমাৰ প্ৰাৰ্থনা পটল এটাকেইটা চন্দত আছে। ইয়াতে পদচন্দত 11টি ঘোষা আছে। 11টি পদচন্দত প্ৰাৰ্থনা ঘোষা আছে। প্ৰাৰ্থনাবিলাক সাধাৰণতে কিবা বস্তু পাবলৈ কৰা অনুৰোধক বুজায়, কিন্তু ইয়াৰ যিবোৰ প্ৰাৰ্থনা সেয়া হৈছে একমাত্ৰ ভগৱন্তৰ উদ্দেশ্যে কৰা প্ৰাৰ্থনা, ভগৱন্তৰ কৃপা পাবলৈ কৰা প্ৰাৰ্থনা। আমাৰ প্ৰাৰ্থনা সাধাৰণতে 3টা ভাৱৰ প্ৰাৰ্থনাবিলাক থাকে। আৰ্ত বা আতুৰ ভাৱত প্ৰাৰ্থনা থাকে, কাৰুণ্য ভাৱত প্ৰাৰ্থনা থাকে, প্ৰেম ভাৱৰ প্ৰাৰ্থনা থাকে। কিন্তু এই শৰণ হৈ যোৱাৰ পাছত আৰ্ত ভাৱটো কমি আহে, আৰ্ত ভাৱ এনেই কমি যায় শৰণ ভজন লোৱাৰ পাছত। ইয়াত কাৰুণ্য আৰু প্ৰেম ভাৱ বেছি ধৰণে প্ৰকাশ পায়।
ইয়াত আত্মভাৱটো কমি যায় যে মায়ালে ভয় কৰে, কাললে ভয় কৰে, যমলে ভয় কৰি পেলাই আত্মভাৱত ভগৱন্তত শৰণ লৈ আহে, সেইবিলাক ভাৱ ইয়াত কমি যায়। গতিকে ইয়াৰ প্ৰাৰ্থনাবিলাক সাধাৰণতে কাৰুণ্য ভাৱ আৰু ইয়াত প্ৰেম ভাৱ বেছি প্ৰকাশিত হৈছে। এই ইয়াত আপুনি চাব, ইয়াত এতিয়া আমাৰ বাপজনাই গালে দুফাকি ঘোষা, হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ, অনু এক কৰা দয়া মায়া সকলো। এতিয়া আমাৰ ইয়াত ঠাকুৰ কোনোবাই উপাধিও লিখে, ব্ৰাহ্মণ ঠাকুৰ সাধাৰণতে দৌল দেৱালয় এইবিলাকত থকা সকলক ঠাকুৰ বুলি কয়, তাৰমানে গৰাকী প্ৰভু। ভগৱন্তও আমাক ঠাকুৰ গৰাকী, ভগৱন্তৰ কিহৰ গৰাকী? কৃপাৰ গৰাকী। আমাক তেওঁ দয়াৰ গৰাকী, কৃপাৰ গৰাকী, সমস্ত ক্ষেত্ৰতে তেওঁক আমি প্ৰভু কৈছো, গৰাকী কৈছো, তথা কৃপা দিব পৰা ক্ষমতা তেওঁৰ কাছে আছে। আনে কৃপা কৰি কৰিব আমাৰ নোৱাৰে। কৃপাৰ গৰাকী হল প্ৰভু ভগৱন্ত, সেইকাৰণে তেওঁ কৃপাৰ ঠাকুৰ বুলি কৈছে। ঠাকুৰ মানে গৰাকী, প্ৰভু ঈশ্বৰ। ইয়াত আমাৰ কিছুমান ৰান্ধনীকো ঠাকুৰ বুলি কয় বা দৌল দেৱালয়ত থকা সকলো ঠাকুৰ বুলি কয়। ইয়াত কিন্তু ঠাকুৰ বুলি কলে গৰাকী ওলাইছে, প্ৰভুক বুজাইছে। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ। প্ৰাণ বন্ধু এইকাৰণে বুজিছে যে কৃষ্ণ বাহিৰত কৰবাত আছে, আমি তেওঁক বিচৰা নাই, আমাৰ হৃদয়ৰ প্ৰাণৰ লগত একেবাৰে একেলগ হৈ, যেনেকৈ মন আৰু জীৱাত্মা একেলগ হৈ থাকে, ঠিক তেনেকৈ প্ৰাণ আৰু ভগৱন্ত একেলগে থাকে। সেইকাৰণে প্ৰাণবায়ুৰ লগতহে ভগৱন্ত ইয়াৰ পৰা ওলাই যায় জীৱা, প্ৰাণবায়ু। আমি সেইকাৰণে বায়ু ৰূপে ওলাই যায়, প্ৰাণবায়ু উৰি গল বুলি কওঁ। ইয়াত এতিয়া প্ৰাণবন্ধু কৃষ্ণ, প্ৰাণ যেনেকৈ আমাৰ শৰীৰত যেতিয়ালৈকে থাকিব শৰীৰটো সজীৱ হৈ থাকিব, ঠিক তেনেকৈ ভগৱন্ত সেই শৰীৰত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ শৰীৰৰ সমস্ত ইন্দ্ৰিয় বৰ্গ কৰ্মক্ষম হৈ থাকিব। সেইকাৰণে ভগৱন্তক ইয়াত প্ৰাণবন্ধু বুলি নামকৰণ কৰা হৈছে। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ, কৃপাৰ গৰাকী তুমি, অনু এক কৰা দয়া মায়া সকলো। কৃপাৰ গৰাকী মানে তেওঁ কৃপাৰ সাগৰ, এখন বিশাল সৰোবৰ, তেওঁৰ হাতত ঢেৰ কৃপা আছে, কৃপাৰ সীমা নাই। কিন্তু সেই বিশাল কৃপাৰ সাগৰ প্ৰভু ভগৱন্তক মাত্ৰ অনুহে দয়া বিচাৰিছে, অকণমান। অনু মানে কি? আমি সাধাৰণতে কিবা এটা, আমি যিবোৰ পদাৰ্থ আছে, পদাৰ্থবোৰ ভাঙি গৈ থাকিলে এটাতকে এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু পোৱা যায়, তাৰ নাম অনু। অনুতকৈ আৰু সৰু নাই। অনুকো ভাঙিব পাৰি, অনুবোৰ পৰমাণুলৈ গৈছে, কিন্তু সেইটো আমি সাধাৰণ প্ৰক্ৰিয়াই ভাঙিব নোৱাৰো। সেইটো হয় সেই ৰাসায়নিক প্ৰক্ৰিয়া ভাঙিব লাগিব, কোনোবা ৰাসায়নিক প্ৰক্ৰিয়াৰে তাক বিভঞ্জন ঘটাব পাৰে। এতিয়া ধৰক আমি পানীবোৰ যদি সৰু সৰু পানীলৈ লৈ গৈ থাকো, পানী অকণকৈ কৰিলে পানীৰ এটা অনুলৈ আমি গুচি যাওঁ, ইমানেই অকণমান, চকুৰেও নেদেখে সেইখন পানী, এটোপাল নহয়, এটোপালত বহুত অনু থাকে। সেই পানীৰ অকণমান এক ক্ষণ যিটো চকুৰে নেদেখে, তাত সেই পানী অনুটোত কি থাকে? H2O, দুটা হাইড্ৰজেনৰ পৰমাণু থাকে আৰু এটা অক্সিজেনৰ, H2O বুলি কয়। হাইড্ৰজেনৰ দুটা পৰমাণু আৰু অক্সিজেনৰ এটা পৰমাণু লগ লাগি এই পানীৰ এটা অণু গঠিত হৈছে। পানীৰ এটা অণু গঠিত হবলৈ হাইড্ৰজেনৰ দুটা পৰমাণু লাগিল, পঢ়া ল'ৰা ছোৱালী বিলাকে জানে, আৰু অক্সিজেনৰ এটা লাগিল, লগ লাগিলে এটা পানীৰ অণু হয়। তেনেকে অকণ অনুবোৰ গৈ 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 বিশাল সৰোবৰখন লৈ গৈছে। তাত কিমান অণু আছে সীমা নাই, সেইকাৰণে তাৰ কোনো সীমা দিব নোৱাৰে। সেই বিশাল কৃপাৰ সাগৰৰ তেওঁ ইমানবোৰ কৃপা পৰি আছে তেওঁৰ হৃদয়ত, তাৰে মাত্ৰ অণু, যে সামান্যতম এটা অনুসদৃশ কৃপা বিচাৰিছো আমি, কাৰণ সেইখন কৰিলেই হব। তেওঁ ইমান আমাক কৃপা কৰিব লাগে, অনু সদৃশ কৃপা কৰিলে, অনু এক কৰা দয়া মায়া সকলো। তেওঁ অকণমান সেই অনু সদৃশ যদি কৃপা কৰে, তেতিয়ালৈকে আমাৰ মায়া দূৰ হৈ গুচি যাব। কাৰণ বেছিকৈ তেওঁ কৃপা কৰিবই নালাগে, অনু একক কৃপা কৰিলেই হৈ গল, অনু সমান। জয় জয় কৃপাময় দেৱ যদুপতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি। জয় জয় কৃপাময় দেৱ যদুপতি, এই দেৱ যদুপতি জয় দিছে। ইয়াৰ কাৰণ আছে, জয়টো সাধাৰণতে ভগৱন্তক জয় দিয়ে, গুৰুৰ জয় থাকে। ইয়াত দেৱ যদুপতি বুলি কলে দৈৱকী নন্দন কৃষ্ণক বুজিছে। দৈৱকী নন্দন কৃষ্ণ কৃপাময়, তেওঁ দৈৱকী নন্দন কৃষ্ণৰ কিমান কৃপা সাধিলে আপোনালোকতো জানেই, যে সৰু কালৰ পৰা তেওঁ পিতৃ মাতৃৰ পৰা ধৰি
সমস্ত তেওঁ গোপবালকৰ পৰা ধৰি নন্দ যশোদাৰ পৰা ধৰি সমস্ত প্ৰতি তেওঁ কৃপা কৰি আহিছে। সেইকাৰণে তেওঁক কৃপাময় বুলি কোৱা হৈছে। আৰু তেওঁৰ জয় গান গাইছে, জয় জয় কৃপাময় দেৱ যদুপতি। সেই যদুপতি, দেৱ যদুপতি, তুমি পৰম কৃপাময়, তোমাৰ জয় হওক, তোমাৰ জয় হওক, এইটো বুলি দুবাৰ জয় ইয়াত প্ৰকাশ কৰিছে। তোমাৰ চৰণে মাগো অমূল্য ভকতি। এতিয়া ভকতি বিচাৰিছে ভগৱন্তৰ চৰণত। আমি ভকতি কৰিবলৈ হলে ভগৱন্তৰ চৰণত কৰিব লাগিব, কাৰণ ভকতিটো অন্যত নহয়। ভকতি ভগৱন্তৰ চৰণতহে হব, আৰু সেই চৰণত ভকতেও সেৱা কৰি থাকে কাৰণে ভকততো ভকতি আছে। যিসকলে ভগৱন্তৰ চৰণত সেৱা আছে সেই সমস্ত একেলগে ভগৱন্তৰ চৰণত সেৱা কৰিছে। সেইকাৰণে ভগৱন্তৰ সেৱা কৰা সকলো মানে সেই ভগৱন্তৰ সৈতে সমাসাৰ হৈ যায়, আৰু সেইকাৰণে ভকততো আমি সেৱা কৰিব পাৰো, কাৰণ ভকতক ভগৱন্ত বুদ্ধিয়ে সেৱা কৰো। এজন ভকতে আন এজন ভকতক সেৱা কৰিছে মানে যি ভকতজনে ভাবে যে মই আমুক বিষয় বাবদ আছো কাৰণে তেওঁ আহি মোক সেৱা কৰিছে, সেইটো নহয়। কোনেও কাকো সেৱা নকৰে। সেব্য জগতত মাত্ৰ এজনহে, সেইজন হল কৃষ্ণ। এতেকে কোনোবা এজন লোকক আমি সেৱা কৰা মানে মোৰ জীৱাত্মাই সেইজনৰ পৰমাত্মা বস্তুক সেৱা কৰিছো, আৰু সিজনৰ জীৱাত্মাই মোৰ পৰমাত্মাক সেৱা কৰিছে। এইটো কথা যেতিয়া শিৱই মানে শিৱৰ লগত সতীৰ এবাৰ বিতৰ্ক হৈছিল, সতীয়ে শিৱক, কাৰণ সতী সাধাৰণতে দক্ষৰ জীয়েক যদিও তেওঁ সাধাৰণতে শিৱক ভাল পাই পেলাই তেওঁ নিৰ্দিষ্ট পদ্ধতিয়ে বিবাহ হৈ অহা নাই, তেওঁ শিৱলৈ গুচি আহিছে। গতিকে দক্ষই তেওঁক ভাল পোৱা নাই, সেইখন উপায় নাই পেলাই তেওঁ কৰিব কি। কিন্তু সেই দক্ষই যে শিৱক দেখিব নোৱাৰে, দেখিলেই খং উঠে, বেয়া ব্যৱহাৰ কৰে। কাৰণটো কি, এই দক্ষক কোনোদিনে শিৱই সেৱা কৰা নাই, দক্ষক সেৱা কৰা নাই। সেইটোকে যেনিবা সতীয়ে শিৱক কলে যে সেই স্বামী, আপুনি বাৰু মোৰ পিতৃক বাৰু সেৱা কৰিলেনো কি অসুবিধাটো আছে, এনেও তেওঁ জ্যেষ্ঠ, তাতে আপোনাৰ মানে শহুৰ হব, আৰু আপুনি তেওঁক সেৱা কৰক। আকৌ আপুনি সেৱা কৰিলে দেখোন আমাৰ কাজিয়াখন নাইকিয়া হৈ যায়, আমি অহা যোৱা কৰিব পাৰো, সমস্যা দূৰ হৈ যাব। আপুনি সেৱা নকৰাৰ কাৰণেহে দেউতাই বেয়া পায়। তেতিয়া কলে, জানে তোমাৰ দেউতাক মই সেৱা এই কাৰণে নকৰো, জানানে দেউতাক যদি সেৱা কৰো তেওঁ চিধাই ভাবিব যে মই দক্ষ প্ৰজাপতিৰ কাৰণে সেৱা কৰিছে, মই তেওঁৰ শহুৰেক কাৰণে সেৱা কৰিছে। এই ভাৱত যিসকলে থাকে সেইসকল লোকক সেৱৰ যোগ্য নহয়, তেওঁলোকক সেৱা কৰিব নোৱাৰি। যিসকলে তেনেকুৱা নিজৰ পদ সন্মান এইবিলাক লৈ পেলাই সেৱা কৰিছে বুলি ভাবে, সেইসকল লোক সেব্য নহয়, তেওঁলোকক সেৱা কৰাটো উচিত নহয়। আচলতে জগতত কোন জানেনে সেব্য এজনে আছে, যিজন চৈতন্য সত্তা, পৰমাত্মা সত্তা, সেইজনহে একমাত্ৰ সেব্য। আচলতে মই তেওঁক সেৱা কৰিব পাৰো যদিহে তেওঁ সেই বোধেৰে ভাবে, আৰু তেওঁ মোক ঘূৰাই সেৱা কৰে, মানে মই তেওঁক সেৱা কৰিলো ঠিক আছে, লগে লগে তেওঁ হাতটো পাতি পেলাই বা ভৰিটো পাতি সেৱাটো গ্ৰহণ কৰিব, সেইটো সেৱা গ্ৰহণ কৰা নুবুজাই, তেওঁ মোক ঘূৰাই আকৌ সেৱা কৰিব লাগিব, তেতিয়াহে সেইটো সেৱা বিনিময় হয়। অৰ্থাৎ সেৱা বিনিময়টো কি হব, মই তেওঁৰ পৰমাত্মাক সেৱা কৰিম, তেওঁ মোৰ পৰমাত্মাক সেৱা কৰিব। গতিকে এই কথাটো তেওঁ কিন্তু উপলব্ধি কৰা নাই। যেতিয়ালৈকে উপলব্ধি নহয় তেতিয়ালৈকে মই তোমাৰ দেউতাক সেৱা নকৰো। গতিকে সেইদৰে ভগৱন্তক আমি সেৱা কৰিবলৈ কৰো কেনেকৈ, সমস্ত হৃদয়ত আছে কাৰণে আমি সেৱা কৰো। তোমাৰ এয়া আমাৰ ভক্তি মাৰ্গৰ এটা মানে মূল লক্ষ্য। এতিয়া আমি ভকতসকলক আমি সেৱা কৰিছো কাৰণে ভকতসকলৰ হৃদয়ত ঈশ্বৰ আছেই, হৰি নাম কৰিছে, নাম গাইছে, এনেকে ভকত থাকিবই, ভকতৰ হৃদয়ত ভগৱান থাকিবই, সেইকাৰণে সেৱা কৰা হৈছে। আৰু অমূল্য ভকতি হল তোমাৰো চৰণে মাগো অমূল্য ভকতি। অমূল্য ভকতিটো হল ভকতি কোনো মূল্য দি পাব পৰা বস্তু নহয়। আপুনি বোলে আমি কিবা এটা কৰবাত বোলে নাম এষাৰ গাইছো, কিবা এটা মূল্য দিছো, সেইটো অৰ্চনী বুলি কয়, সেইটো মূল্য দি কোৱা নাম গোৱা বস্তু নহয়। সেইটো মানে এটা অনুষ্ঠান চলিবৰ কাৰণে এটা প্ৰক্ৰিয়া তৈয়াৰ কৰিছে, সেইমতে চলি আছে। তাত কোনো পইচা দি লৈছে বোলে শৰণ নিওঁতে মই ইমান টকা দিব লাগে, তেতিয়াহলে সেইটো পইচা দি লোৱা শৰণটোত নুবুজায়। শৰণটো তাৰ লগত কোনো সম্পৰ্ক নাই, সেইটো এটা আনুষ্ঠানিক ব্যৱস্থাহে। এতিয়া আমাৰ এই ভকতি কৰাটো, ভকতি কৰোতা বা ভকতি কৰোতাক যিসকলে ভক্তি কৰে, ভগৱন্ত ধৰক এজন মানুহে নাম গাইছে, এজনে কীৰ্তন কৰিলে, এজনে ব্যাখ্যা কৰিলে, তাক পইচা দি কিনি লব পৰা বস্তু সেইটো নহয়। কোনোবা এজন ব্যাখ্যাকাৰ গৈছে, ব্যাখ্যা কৰিছে, সেইখিনি তাৰ মূল্য দিলে,
এইটো প্ৰশ্ন আহিব নোৱাৰে। কিন্তু তেওঁ কৈছে যাতায়াতী তেওঁ খৰচা এটা দিছে, সেইটো এটা বেলেগ কথা। কিন্তু তেওঁ দিয়া কথাখিনি, নামদান দিয়া কথাখিনি কোনেও তাৰ মূল্য প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে ভক্তি বস্তুটোৱে হৈছে অমূল্য। ভক্তিৰ লগত কোনো মূল্যহে ক্ৰয় কৰিব পৰা বস্তু নহয়। এই কথাটো ইয়াত মাধৱ গোসাঁই ঘোষণা কৰিছে। কোনোবাই যদি মূল্যৰে জুখিব খোজে তেতিয়াহ'লে সেইটো ভকতি শুদ্ধ ভকতি নহয়। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ। হে পৰমানন্দ প্ৰভু কৃপা সিন্ধু ভকতি আনন্দৰ মাগুৱে বিন্দু ৰাম ভকতি আনন্দৰ মাগুৱে বিন্দু পতিত পৰিয়াৰৈলো এ ভৱ সাগৰে পতিত পাৱন নাম ধৈল কি বাতৰে ৰাম পতিত পাৱন নাম ভৈল কি বাতৰে। কৃষ্ণ 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 কৃষ্ণ। হে হে পৰমানন্দ প্ৰভু কৃপা সিন্ধু ভকতি আনন্দ ৰস মাগো এক বিন্দু। পৰমানন্দ মানে পৰম আনন্দৰ গৰাকী হল প্ৰভু ভগৱন্ত। আৰু পৰম আনন্দৰ গৰাকী নহয়, তেওঁ কৃপাৰ সিন্ধু। সিন্ধু মানে সাগৰ, সমুদ্ৰ, বিশাল সমুদ্ৰ। আৰু বিশাল সমুদ্ৰক কৃপা সিন্ধু বুলি কোৱা হৈছে। অৰ্থাৎ সিন্ধুটোক এৰিয়ালে নিলে কৃপাৰ সাগৰ হব। মানে গোটেইখন তেওঁৰ মানে কৃপাৰে পৰিপূৰ্ণ। আৰু তাৰ মাত্ৰ ইমান কৃপাৰ সিন্ধু, কৃপাৰ ইমানেই কৃপাৰ সাগৰ তেওঁ সদৃশ কৃপা আছে, তেওঁ সাগৰ সদৃশ কৃপা আছে। তাৰ পৰা কিন্তু এক বিন্দুহে মই তেওঁৰ পৰা আনন্দ ৰস বিচাৰিছো। কাৰণ কৃপা সিন্ধুখন ৰসেৰে পৰিপূৰ্ণ, কৃপা ৰসেৰে পৰিপূৰ্ণ। কৃপা ৰসেৰে পৰিপূৰ্ণ কৃপাৰ সাগৰ তৈয়াৰ হৈছে। সেই কৃপাৰ সাগৰ গৰাকী প্ৰভু ভগৱন্ত। গতিকে সেই কৃপাৰ সাগৰৰ এক মাত্ৰ বিন্দু, মই আগতে যেনেকৈ কথা কৈছো ঠিক তেনেকৈ ইও এক বিন্দু মাত্ৰ, অকণমান ৰস অনু সমান অকণমানে মই সেই তোমাৰ কৃপাৰ সাগৰ অকণমানে এক বিন্দুহে মাত্ৰ মই তোমাৰ আনন্দ ৰস বিচাৰিছো। ভকতি আনন্দ ৰস মাগো এক বিন্দু। ভকতি আনন্দ ৰসৰে পৰিপূৰ্ণ তুমি, আৰু তুমি সেই ভকতি আনন্দ ৰসৰে পৰিপূৰ্ণ তুমি এখন বিশাল কৃপাৰ সিন্ধু হৈ গৈছা। তুমি কৃপাময় হিচাপে সেই সাগৰখন কৃপা ৰসেৰে পৰিপূৰ্ণ কৰিছা। আৰু এই কৃপা ৰসৰ মাত্ৰ এটা বিন্দুহে মই ৰস তোমাৰ পৰা বিচাৰিছো, আনন্দ ৰস বিচাৰিছো। সেইখন তুমি দি কৃপা কৰা প্ৰভু। আৰু পতিত পৰিয়া ৰৈলো এই ভৱ সাগৰে। এতিয়া ভৱ সাগৰ, কৃপাৰ সাগৰ, এই দুটাৰ মাজত পাৰ্থক্য আছে। কৃপাৰ সাগৰখন ভাল সাগৰ, ভৱ সাগৰখন কিন্তু মানে এখন বিশাল মানে দুৰ্ঘোৰ সাগৰ। গতিকে দুইটাত এইখনত কুম্ভীৰ মগৰ নানা ধৰণৰ মানে বিভিন্ন ধৰণৰ ভয়াতুৰ জীৱ জন্তুৰ বাসস্থান ভৱসাগৰত। কৃপাৰ সাগৰত কিন্তু আনন্দ ৰসেৰে পৰিপূৰ্ণ। এতেকে আনন্দ ৰসৰ পৰিপূৰ্ণ, তাত কোনো কুম্ভীৰ মগৰ কোনো ধৰণৰ ভয়ানক দুৰ্ঘটনা নাই। গতিকে সেইখন কৃপাৰ সাগৰ, সেইখন ভগৱন্তৰ কৃপা ৰসেৰে পৰিপূৰ্ণ হৈ অহা সাগৰ। আৰু এইখন সাগৰ ভৱসাগৰখন হৈছে মায়ামোহৰ সাগৰ। মায়ামোহৰ এখন সাগৰ। এই সাগৰত আমি মজি পৰিলো। আমাক চাৰিওফালে কাম ক্ৰোধ এইবিলাকে আমাক খেদি খেদি খাইছে। আমাৰ ওপৰত শাস্তি নিক্ষেপ কৰিছে। ভৱসাগৰ তৰিবৰ কাৰণে আমি চিঞৰ বাখৰ কৰিছো। ভৱসাগৰ কেনেকৈ তৰি যাম এইটো চিন্তা কৰিছো। ভৱসাগৰখন আমাৰ কাৰণে ভয়ানক, বিপদজনক।
আমি এই ভৱসাগৰত পতিত পৰিয়াল ললো, এই ভৱসাগৰে আমি পতিত পৰিয়াল ললো মানে আমি পাপী নহয়, কাৰণ ভৱসাগৰলৈ অহাবোৰতো ভাল কাম কৰি ভৱ সংসাৰলৈ অহা নাই, নিশ্চয় পাপ কৰ্ম কৰি আহিছে, কিবা এটা পাপৰ ভাৰটো বেছি। আৰু যোৱা জন্মত হয়তো মই যিবোৰ কৰ্ম কৰিছিলো তাৰে পাপৰ পৰিমাণটো বেছি হ'ল, পুণ্যৰ পৰিমাণ কম আছিল, তাৰ ফলত সেই পাপৰ ভাগিদাৰ হৈ পেলাই মই পুনৰ সংসাৰ চক্ৰলৈ আকৌ এই ভৱসাগৰলৈ ঘূৰি আহিবলগীয়া হ'ল। এইদৰে পতিত পৰিয়াল ৰৈলো এই ভৱসাগৰে, মই মহাপাপী আহি এই ভৱসাগৰত মজি পৰিলোহি, দুৰ্ঘৰ সংসাৰত ভয়ানক মজি পৰিলো। এতিয়া পতিত পাৱন নামৰ ভৈল কিবা তাৰে এতেকে তোমাৰ পতিতবান নামৰ তুমি গৰাকী, তুমি তোমাৰ নাম পতিত পাৱন, মই মহাপাপী, এতেকে ভৱসাগৰৰ পৰা তুমি মোক তৰাৰ ব্যৱস্থা কৰা, হে প্ৰভু তোমাৰ নাম পতিত পাৱন নাম, এতেকে ভৈল কিবা তৰে, তুমি সেই নামতে মই আশ্ৰয় লৈছো, তুমি মোক তৰাৰ কৃপা কৰাত, এতেকে পতিত পাৱন নামটো সম্ফল কৰা, যে পতিত পাৱন নামটো যে তুমি ধাৰণ কৰিছা তাৰ যিটো মুখ্য উদ্দেশ্য, সেই উদ্দেশ্যটো সফল কৰি তুমি এই ভৱ সমুদ্ৰৰ পৰা তৰি যোৱাৰ উপায় কৰি দিয়া প্ৰভু, তোমাৰ চৰণত সেৱা জনাইছো। এই বুলি ভকতে ভগৱন্তৰ চৰণত সেৱা কৰিছে। কাৰণ আমাৰ শব্দবোৰ আমি অকমান চাবলগীয়া হয় যে কৃপা সিন্ধু, ভৱ সিন্ধু, এইবোৰ সিন্ধু বুলিয়ে আছে তাইতে, কিন্তু দুইটা বস্তুৰ মাজত এটা পাৰ্থক্য আছে, আৰু সেই পাৰ্থক্যটো আমি উপলব্ধি কৰিব লাগিব। আমি আচলতে ভৱসাগৰত মজি আছো, ভগৱন্তক কিন্তু কৃপাৰ সাগৰ খন তেওঁ তৈয়াৰ কৰি দিছে, সেই কৃপা সাগৰলৈ আমি যাব। আপোনালোকে মাধৱদেৱৰ নামঘোষাটো পাব। আমাৰ কাৰণে দুখন সৰোবৰ আছে, এখন মৃগ তৃষ্ণাৰ্ণৱ জল, আনখন শান্ত চিদানন্দ নিৰ্মল তৰংগ নথকা এখন মানে সৰোবৰ। এই দুইখন সৰোবৰত আপুনি কোনখনত অৱগাহন কৰিছে সেইটোৱে আপোনাৰ নিৰ্ভৰ কৰিব। আপুনি যদি ভকতি ৰসত মজি আছে, ঈশ্বৰৰ নাম গুণ লৈছে, তেতিয়াহলে আপুনি কৃপা সিন্ধু পাবই, ভগৱন্তৰ কৃপাৰ সাগৰত আপুনি মজিবলৈ পাব। আৰু যদি মায়া মোহ ভোগ বিলাস কাম ক্ৰোধত যদি মজি আছে, তেতিয়াহলে ভৱ সংসাৰত মজি থাকিব লাগিব, আৰু ইয়ালৈ অহা যোৱা কৰি থাকিব লাগিব, কাৰণ সেই ভোগ বিলাক কৰিবৰ কাৰণে ভৱ সংসাৰলৈ আহিবলগীয়া হব, আহি থাকিব লাগিব আৰু সংসাৰত মজি থাকিব লাগিব। কৃষ্ণ তাৰ উপায়টো ভগৱন্তই কৃপা নকৰিলে আমাৰ গত্যান্তৰ নাই। কৃষ্ণ যাওকচোন। কৃষ্ণ। অৰুণচৰণে মই পাপী কটাৰিও, পতিত পাৱন নাম সাফল কৰিও, ৰাম পতিত পাৱন নাম সাফল কৰিও, আতুৰ ভৈৰো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে, ৰাম কৰি উদ্ধাৰ মোক চৰণ কমলে। কৃষ্ণ 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 কৃষ্ণ। অৰুণ চৰণে মই পাপী কটাৰিও, পতিত পাৱন নাম সাফল কৰিও। ভগৱন্তৰ চৰণতল অৰুণ বৰ্ণৰ বুলি আপোনাক সবে পাইছেই। এতেকে ভগৱন্তৰ চৰণক অৰবিন্দ বুলি কোৱা হয়, অৰুণ চৰণতলে শৰণ ললো বুলি কয়েই। তেওঁ হেনো চৰণৰ অৰুণ বৰ্ণৰ চৰণতল, পঞ্চ চিহ্ন আছে তাত, আৰু সুন্দৰ সেই চৰণতলত ভক্তসকলে আশ্ৰয় লৈ পৰম শান্তি লাভ কৰে, পৰম সুখ পায়। এতেকে অৰুণ চৰণতলত আমি আশ্ৰয় বিচাৰিছো। আমি কাৰণ পাপী কাৰণেহে ভৱ সংসাৰত মজি আছো, ভৱ সংসাৰত পৰি আছো।
এনেকে আমি পাপীক তুমি মই পাপী মানে মই নিজকে পাপী বুলি কৈছো। আমি পাপী বুলি ইয়াত কোৱা নাই কেলে এজন লোকে আনকো পাপী কৰিব নোৱাৰে, সেইকাৰণে ইয়াত মই শব্দটো মাধৱ পুৰুষে ব্যৱহাৰ কৰিছে, অৰ্থাৎ মই পাপী। মাধৱ পুৰুষে তেওঁ নিজকে পাপী কৈছে। এতিয়া মই গালে এইটো মই পাপী হম, যিজনে গায় তেওঁৱেই পাপী হব। অৰ্থাৎ অৰুণ চৰণ নে মই পাপীক তাৰিও মই পাপী, তোমাৰ অৰুণ চৰণ তলত মোক ঠাই দি মোৰ কথা উদ্ধাৰ কৰি অৰুণ চৰণৰ তলত আশ্ৰয় দিয়া। আৰু তেতিয়াহে তোমাৰ যিটো পতিত পাৱন নাম, পতিতক তাৰিব পৰা ক্ষমতাযুক্ত তুমি যে তোমাৰ এটা নাম আছে, এই পতিত পাৱন নামটো সফল কৰা। অৰ্থাৎ তেতিয়াহে সফল হব। পতিত পাৱন নামৰ যিটো ক্ৰিয়া, তেতিয়াহে সেই ক্ৰিয়াটো সংঘটিত হব। অৰ্থাৎ তোমাৰ পতিত পাৱন নামৰ যোগেদি মই মহাপাপী ভৱসাগৰত মজি আছো, গতিকে তুমি কৃপা কৰি তোমাৰ পতিত পাৱন নামৰ মানে সামফল কৰি মোক তোমাৰ চৰণ তলত মানে উদ্ধাৰ কৰা, তোমাক চৰণ তলত ঠাই দিয়া, হে প্ৰভুক কৃপা কৰা, এই যে বুলি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে। তাৰ পাছতে কৈছে আতুৰ ভৈলৈ হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে। আমি সকলোৱে আতুৰ হৈছো। আতুৰ মানে আমি ভয়াতুৰ, ভয় আতুৰ বুলিও কয়। কেলে ভয়টো আহে জানেনে? যে সংসাৰ চক্ৰত আমি কিছুমান কাম কৰিবলৈ যাওঁতে সেই কামবোৰক আমাক ভাল কাম যদি নকৰো, আমাৰ আত্মাৰ অনুকূলে যদি কাম নকৰো, আমাৰ যিটো চিত্তই ভাল পোৱা যদি কাম আমি নকৰো, তেতিয়াহ'লে শৰীৰটোত এটা ভয় ভাৱ সদায় থাকে। কাৰণ মানুহ এটাই যদি বেয়া কাম এটা কৰে, কৰবাত মানুহ এটা হত্যা কৰে, তেতিয়া শৰীৰৰ ভিতৰত সেইটো স্পন্দিত হৈ থাকিব। তেওঁ যিমানেই বাহিৰত ভব্যকব্য হবলৈ চেষ্টা নকৰক, তেওঁ কৰা বেয়া কামটো কথাটোকো ওলাই যায়, লাই ডিটেক্টৰত যিটো ধৰা পৰি যায়। সেইকাৰণে আমি আতুৰ ভৈলো হৰি বিষয় বিকলে, বিষয় মানে সংসাৰৰ খনে ভৱসাগৰ খনে হৈছে বিষয়ৰ লগত জড়িত। বিষয় মানে ইন্দ্ৰিয় বৰ্গ বিষয়ভোগত মজি থাকিব বিচাৰে। দশেন্দ্ৰিয়ৰ কাম হল ইন্দ্ৰিয় বিলাকৰ যিবোৰ বিষয় আছে, সেই বিষয় বিলাকত যাতে ইন্দ্ৰিয় বিলাকে সেইবোৰ কাম কৰি বেছি ভাল পোৱা কৰি থৈছে। ভগৱন্তই আমাৰ ইন্দ্ৰিয়বোৰ তৈয়াৰ কৰোতে বহিৰ্মুখী কৰি তৈয়াৰ কৰিলে, অন্তৰ্মুখী কৰি ইন্দ্ৰিয় বিলাক তৈয়াৰ কৰা নাই। চকুৱে বাহিৰৰ বস্তু চাবলে ভাল পায় আৰু সেইটো চাবলৈ ইচ্ছা কৰে, কাণেও তেনেকৈ বাহিৰৰ কথা শুনিয়ে ভাল পায়। তেনেকৈ যিমান ইন্দ্ৰিয় আছে, ইন্দ্ৰিয় বিলাক সদায় বহিৰ্মুখী। ই যদি কেনেবাকৈ অন্তৰ্মুখী হলহেঁতেন, তেতিয়া অন্তৰ্মুখী হলেই মানে তেতিয়াও এই সমস্যাবিলাক নাইকিয়া হৈ গলহেঁতেন। অন্তৰ্মুখী কৰা একমাত্ৰ উপায় আধ্যাত্মিকতাৰ বাহিৰে অন্য কোনো উপায় নাই। গতিকে আমি এই বিষয়ৰ ধান্দা কৰি, কাৰণ আজি কিবা এটা পাইছো, কৰবাত হানি হৈছে, কেনেকৈ সেইটো পূৰ্ণ কৰিব পাৰো। আমাৰ কিবা এটা আমি ঘৰ এটা বনাইছিলো, তাৰ পাছত আকৌ সেইটো কিবা এটা পূৰ্ণ কেতিয়া কৰিব পাৰো, মাটি এডোখৰ লৈছো আৰু এডোখৰ লব পাৰো নেকি, এইদৰে আমি দিনক দিনে ইটোৰ পাছত সিটো আমাৰ আকাংক্ষাবোৰ বাঢ়ি আমি সেইটোকে বিকল বুলি কৈছে। বিষয় বিকলত ইটোৰ পাছত সিটো আমি আকাংক্ষা কৰি আমাৰ হেঁপাহ বিলাক বাঢ়ি গৈ থাকে। তাকে আমি বিষয় বিকলত মানে আতুৰ হৈ পৰিছো, কি কৰিম কি নকৰিম। কাৰণ এটা কৰাৰ পিছত এটা ভুল যেতিয়া কৈ যায়, এজন মানুহক আপুনি এটা গালি পাৰিলে, গালি পৰাৰ পাছত তেওঁ আকৌ ঘূৰাই গালি পাৰিলে, তাৰ আকৌ প্ৰতিকাৰ কৰিব যে আন এটা কলে, এইদৰে গৈ বাঢ়ি গৈ আছে। বাঢ়ি যাওঁতে আপুনি হয়তো বেয়া ব্যৱহাৰ এটা কৰি দিলে, অৰ্থাৎ আপুনি নিজে কৰা কৰ্ম গৈ আপোনাৰ বাঢ়ি গুচি গল। তাৰ পাছত আপুনি নিজে অনুভৱ কৰিলে যে এইটো ভাল কাম নহল। এইদৰে আমি বিষয়ত ব্যাকুল হৈ কিছুমান অপকৰ্ম কৰি পেলাও। সেই বিষয় ব্যাকুলতাটো নাইকিয়া যেতিয়ালৈকে নহয়, তেতিয়ালৈকে হৃদয়খন শান্ত নহয়। হৃদয়খন শান্ত কৰা উপায়টো হৈছে বিষয়ৰ ব্যাকুলতাটো কমাব লাগিব। কাৰণ মানে বিষয়ৰ মানে প্ৰতি মানে যিটো আকৰ্ষণ, সেইবিলাকে আমাক হৃদয়খনত আতুৰ ভাৱাপন্ন কৰি পেলাই, মানে অন্তৰটো ভয়াতুৰ কৰি পেলাই। আৰু সেই ভয়াতুৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো একমাত্ৰ হল ভগৱন্তৰ দুখানি চৰণ। আৰু সেইকাৰণে ভগৱন্তৰ চৰণত মানে সেৱা জনাই কৈছে যে কৰি উদ্ধাৰ মোক চৰণ কমলে। এইটো বিশেষকৈ বিষয় ব্যাকুলটো মনে কৰে। আমাৰ মনটো সদায় বিষয়ত মজি থাকে, কাৰণ মানে আমাৰ বিষয়ত প্ৰৱেশিলে মনে বুদ্ধি হয়। যেনেকৈ পানীত নাও বতাহে জোকাৰে,
আমাৰ শাস্ত্ৰৰ মতে অনাদি পাতলত কৈছে যে বিষয়ত প্ৰৱেশিলে মনে বুদ্ধি হৰে যেনেকৈ পানীত নাও বতাহে জোকাৰে। তাৰমানে বিষয়ত যেতিয়া চকুটো বিষয় এটা ঘৰত কৰবাত ধুনীয়া বস্তু এটা দেখি তালৈ চাবলৈ লাগি গল, ক্ৰমান্বয়ে যিমানে চাই যাব সি ব্যাকুলতাটো বাঢ়ি যাব আৰু চাবলৈ মন যাব, ওচৰ চাপি যাবলৈ মন যাব, কিনো হৈছে চাবলৈ মন যাব, এইটো ব্যাকুলতাটো বাঢ়ি যায়। তেনেকৈ আমাৰ মানুহ বিলাক এজন মানুহে তেনেকৈ এখন চিনেমা হেনো বহুত দিন চালে। ইয়াৰ কাৰণটো কি, তেওঁ কোনোবা এজন মানুহে কোনোবা মানুহ এগৰাকীয়ে গা ধুইছিল, তেওঁ কাপোৰ সলুকাই আছিল, তেওঁ সেইদিনাখন ট্ৰেইনখন পাৰ হৈ গুচি গল। তেওঁ মনতে ভাবি ললে যে কালিলৈ চাম, কালিলৈ কিজানি ট্ৰেইনখন দেৰিকে আহে। সেইটো হৈছে ব্যাকুল। অৰ্থাৎ তেওঁ এইটো বুজি পোৱা নাই যে এইটো চিত্ৰকৰ সকলে তৈয়াৰ কৰা সকলে তেনেধৰণে তৈয়াৰ কৰিছে মানুহৰ ব্যাকুলতা বঢ়াবৰ কাৰণে। ব্যাকুলতাটো বাঢ়িবৰ কাৰণে, বস্তুটোৰ প্ৰতি আকৰ্ষণ বঢ়াবৰ কাৰণে এই কৌশল বিলাক তৈয়াৰ কৰে। আমি সেই কৌশলতে ফচি যাওঁ। এতিয়া সেইদৰে সেই ব্যাকুলতাটো আমাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব, যেতিয়ালৈকে আমি কথাটো উপলব্ধি নহয় যে প্ৰকৃততে এইটো হবই নোৱাৰে, কাৰণ এইটো চিত্ৰ তেনেকে তৈয়াৰ কৰিছে, তেতিয়াহে তেওঁ উপলব্ধি হব যে এইটো আমাৰ ভুল ধাৰণাহে। এনেকৈ মানুহক সংসাৰত বিষয় ভোগৰ আকৰ্ষণে মানুহক টানি লৈ গুচি যায়। আৰু লগে লগে কি হয়, বিষয়ে বুদ্ধিটো সৰল হৈ যায়, বুদ্ধিটো কাম নকৰা হয়। যদি বুদ্ধিয়ে কাম কৰিলেহেঁতেন তেতিয়াহলে তেওঁ সেইটো কাম নকৰিলেহেঁতেন। কাৰণ বিষয়ত প্ৰৱেশ কৰাৰ লগে লগে মনে আকৌ বুদ্ধিটো সৰল কৰে, কাৰণ বুদ্ধিৰ যিটো অৱস্থা, চেতন অৱস্থা, সেইটো মনেহে প্ৰকাশ কৰে। সেইকাৰণে বুদ্ধিৰ যেতিয়া ক্ৰিয়াটো, চিন্তা কৰাটো সৎ বুদ্ধিটো নাইকিয়া হৈ গুচি যায়। তাৰ ফলতে গৈ পেলাই তেনেকৈ নাওখন, থিৰ নাও এখন যেনেকৈ পানীত বতাহ মাৰিলে যেনেকে নাওখন জোকাৰি দিয়ে, ঠিক মনে তেনেকৈ তাৰ স্থিৰতাটো নাইকিয়া কৰি দিয়ে। আমাৰ সেই মনৰ কাৰণে, মনটোক স্থিৰ কৰিবৰ কাৰণে আমি ভগৱন্তৰ চৰণত আশ্ৰয় লব লাগিব। ভগৱন্তৰ চৰণ কমলত মন যদি স্থিৰ কৰি দিওঁ, তেতিয়াহলে এই বিষয় ব্যাকুলতাটো ক্ৰমান্বয়ে কমি গৈ থাকিব। এইটো বৰ জটিল কাম। বিষয় ব্যাকুলতাৰ পৰা আপুনি মনক আঁতৰাই অনাটো বৰ জটিল, কাৰণ চাৰিওফালে বৈষয়িক মানুহ বিলাকৰ লগতে আমি আছো। যলৈ যাওঁ, চাকৰি কৰিবলৈ যাওঁ, ঘৰত থাকো, বাহিৰত ফুৰিবলৈ যাওঁ, তেনেকুৱা লোককে আমি লগ পাই থাকিম। মানুহে কথা সেইবোৰে পাতিব। তাৰমানে সেইবোৰ পাতোতে বিষয়ৰ লোকৰ দেখি দেখি নিজৰ বিষয় ব্যাকুলতাটো বাঢ়ি গৈ থাকে। কৃষ্ণ, বাপ যাওকচোন। কৃষ্ণ। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ, তনু নাও বুৰিয়াকে নাহিকে জ্ঞান, ৰাম তনু নাও বুৰিয়াকে নাহিকে জ্ঞান, নাম ধন দিয়া মোকে কিনাব মালি, দাস পায়া নলোৱা কমন ঠাকুৰালি, ৰাম দাস পায়া নলোৱা কমন ঠাকুৰালি। কৃষ্ণ। কৃষ্ণ কৃষ্ণ। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ, তনু নাও বুৰিয়াকে নাহিকে জ্ঞান। আমাৰ দেহটোক তনু নাও বুলি কৈছে। এইখন নাও আমি বহু কষ্ট সাধনাৰ মূৰত, বহুত চিন্তা সাধনাৰ মূৰত আমি নৌকাখন পাইছো। আৰু এই নৌকাখন সুদৃঢ় নৌকা। এই নৌকাত আমি ভৱ সমুদ্ৰত তৰি যাব পাৰো। আমাৰ যে এই যিটো আমাৰ ভৱ সমুদ্ৰত তৰিব পৰা এই নাওখন, এই দেহৰূপী নাওখন যে আমাৰ বুৰি আহিছে, তাৰ প্ৰতি আমাৰ হেনো জ্ঞান হোৱা নাই। আমি তালৈ চেতনা অনা নাই যে এইটো নাওখন দিনে দিনে বেয়া হৈ আহিছে।
কাৰণ নাওখন মায়াত আছে। আমাৰ কেতিয়া কি হয়, এখন নাও আপুনি যেতিয়া পাৰ কৰিবলৈ নাওখনত মানুহজন উঠিলে, উঠাৰ লগে লগে নাওখন আপোনাক সমুদ্ৰত তৰিবৰ কাৰণে দিছে, নদীখন পাৰ হবৰ কাৰণে নাওখন দিছে। আপুনি নাৱত উঠালে, যদি নাওখন কেনেবাকৈ কৰবাত ফুটে বা সি দুলুক দাপাক কৰে বা তালে পানী সোমায়, তেতিয়াহলে নাৱত থকা নাৱৰীয়াজন সাৱধান হব লাগিব যে যিকোনো প্ৰকাৰ যাতে তালে পানী নোসোমায়। কাৰণ নাওখন পানীতে থাকিবলৈ দিছে, সেইটো একো অসুবিধা নাই। নাৱত পানীত থাকিবই লাগিব। নাও যদি পানীত নাথাকে তেতিয়াহলে নাওখন নষ্ট হৈ যাব। আমাৰো এই দেহৰূপী নৌকাখনো আমাৰ এই মায়াতে থাকিবলৈ দিছে, মায়াৰ মাজতে থাকিবলৈ দিছে। পানীতে থাকিবলৈ যেনেকে নাওখন দিছে, কিন্তু সেই নাৱতে উঠি আকৌ সেই পানী তৰিও যাব পৰাৰ উপায়টো দিছে। এনেকে মায়া তৰিব পৰাৰ উপায়টো দিছে। আমাৰ কামটো হৈছে কি, নাৱত উঠি আপুনি পাৰ হোৱাত সুবিধা নাই, নাওখনো পানীত থওক, তাতো অসুবিধা নাই। কাৰণ পানীত নাথাকিলে নাও পাৰ হবও নোৱাৰে। কিন্তু আপোনাৰ সাৱধানতাটো হ'ল যাতে নাওখনত পানীটো নোসোমায়। নাও যদি বুৰিবলৈ চেষ্টা নহয়, কাৰণ নাওত যদি পানী সোমায় তেতিয়াহলে নাও বুৰি যাব। নাও বুৰি গলে আপোনাৰ জীৱন ধ্বংস হৈ গল। গতিকে আমাৰ যিটো উদ্দেশ্যটো সফল নহব, আমাৰ তৰণটো নহব। সেইকাৰণে আমাৰ টনু নাওখন যদি বুৰি আহে, তেতিয়াহলে আপুনি সাৱধান হব। অৰ্থাৎ আপুনি যদি মায়া ভিতৰলে বেছিকে সোমায়, মায়াত থকা ডাঙৰ কথা নহয়, যদি মায়া হলুকা ভিতৰলৈ সোমাই গৈ থাকে, তেতিয়াহলে টনু নাওটো বুৰি যাব। সেইকাৰণে আমাক মায়া খিনি হৃদয়ৰ পৰা সিঁচাৰ উপায়টো দিছে যে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, সাধু সংলাপ কৰা, সাধু সঙৰ হৰিভক্তি চৰ্চা কৰা, এইবিলাক হৈছে মায়াবিলাক শৰীৰৰ পৰা নিষ্কাশন কৰা। অৰ্থাৎ শৰীৰৰ ভিতৰলৈ মায়াবৰকে প্ৰৱেশ কৰিবলৈ নিদি হৰি কথা। কাৰণ এটা জেগা আছে কি, এটা কলহ যদি আপুনি তাত কিবা বস্তু ভৰাই দিয়ে, তেতিয়াহলে তাৰ বায়ুটো ওলাই যাব। কাৰণ ই খালী থাকিব নোৱাৰে। হৃদয়ত যদি নাম সোমাই যায়, আপোনাৰ যদি নাৰ্ভে যদি ঈশ্বৰৰ নামে যদি ঠাই দখল কৰি লয়, তেতিয়া সেই মায়া পাপবোৰ ক'ত হৃদয়ত থাকিব, সেইবোৰ নিজে নিজে ওলাই যাব। কাৰণ ওলাই যোৱাটো স্বাভাৱিক কথা। কাৰণ নাম সোমোৱাৰ লগে লগে নামে যেতিয়া আপোনাৰ স্নায়ু বিলাক দখল কৰি পেলাব, হৃদয়খন দখল কৰি পেলাব, তেতিয়া তাত আৰু এই কামনা বাসনা যুক্ত পাপৰ মলিবোৰ আৰু থাকিব নোৱাৰে, সি বাহিৰলৈ ওলাই আহিব। সেইকাৰণে নাম শ্ৰৱণ কীৰ্তন নকৰিলে বা ঈশ্বৰৰ নাম নললে দেহটোৰ ভিতৰলে মায়া বেছিকে সোমাব। মায়া বেছিকে সোমোৱা মানে নৌকাখন এদিন ডুবি যাব। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক সাৱধান কৰি দিছে যে তুমি এই টনু নাওখন তোমাৰ যে বুৰি আহিছে, সেই কথা তোমাৰ কোনো জ্ঞান নাই, তোমাৰ চেতনা নাই। এনেকে তুমি সাৱধান হোৱা যাতে টনু নাও নুবুৰে। তাৰ কাৰণে নাৱৰ ভিতৰত তোমাৰ যিবোৰ পানী সোমাইছে, অৰ্থাৎ মায়া সোমাইছে, যিবোৰ কামনা বাসনাৰ ভাৱবোৰ সোমাইছে, সেইবিলাক তুমি নিষ্কাশন কৰাৰ ব্যৱস্থা কৰা। নিষ্কাশনৰ উপায় কি? কাৰণ আপোনাক হবে মই মানে প্ৰাকৃতিক তেল গেছ আয়োগত কাম কৰিছিলো। আপোনাক সবে জানে যে ৱাটাৰ ইনজেকচন কৰে, বা যিটো আমাৰ আজিকালি আৰ্টিফিচিয়েল লিফটিং বুলি কোৱা হয়। মানে তেল য'ত উৎপাদন কৰিবৰ কাৰণে, অধিক তেল উৎপাদন কৰিবৰ কাৰণে কোনোবা ৱাটাৰ ইনজেকচন কৰি দিয়ে। ৱাটাৰ ইনজেকচন কৰি দিলে মানে সেই খালী জেগাবিলাক পানীয়ে ভৰ্তি হৈ যাব। তাৰ ফলত তাত থকা সেই তেলবোৰ ওপৰলৈ ওলাই আহিব। ঠিক তেনেকৈ আমাৰ শৰীৰত যিবিলাক বেয়া বস্তু সোমাইছে, সেই বেয়া বস্তু খিনি বাহিৰলৈ উলিয়াই দিয়া একমাত্ৰ উপায়টো হৈছে ভিতৰলৈ আমি ভগৱন্তৰ নাম কাণেদিয়ে হওক, মুখেৰে হওক, অন্য প্ৰকাৰে হওক আমি শ্ৰৱণ কৰি যদি এইবিলাক পূৰ্ণ কৰি দিব পাৰো, তেতিয়া ভিতৰত থকা সেই বেয়া বস্তুবিলাক নিষ্কাশিত হৈ গুচি যাব। সেইকাৰণে আমাক সেই গুৰুজনাই মাধৱ পুৰুষে ইয়াত সাৱধান কৰিছে, টনু নাও বুৰি ৰাখে নাহিকে জ্ঞান। হে কৃষ্ণ, তুমি আমাক পৰিত্ৰাণ কৰা। কাৰণ ভগৱানে পৰিত্ৰাণ কিয় কৰিব? পৰিত্ৰাণ কৰিবলৈ হলে আপুনি ঈশ্বৰৰ নাম লব লাগিব। নাম ললেহে দেহ শোধন হব। দেহ শোধন হলেহে আপোনাৰ এই ভৱসাগৰত সি ডুবি যোৱাৰ কোনো ভয় নাথাকে। তাৰ পাছতে কৈছে যে নাম ধন দিয়া, নামক ধনৰ লগত তুলনা কৰিছে। যে কিবা এটা বস্তু আমি বিনিময় কৰিবলৈ হলে, কিনিবলৈ হলে আমি পইচা দিব লাগে। পইচা দিলেহে বস্তু এটা কিনিব পাৰো। এতেকে আমি ভগৱন্তৰ চৰণত ভগৱন্তৰ কৃপা লাভ কৰিবলৈ হলে মানে
মই যেনিবা নিজে বিক্ৰয় কৰিছো ভগৱন্তৰ চৰণত, হে প্ৰভু মই তোমাৰ ওচৰত বিক্ৰয় কৰিছো, কিন্তু মোৰ তোমাৰ চৰণত বিক্ৰী গলে কিন্তু তুমি এটা বস্তু মোক দিব লাগিব, এটা ধন, তোমাৰ নাম ধনটো মোক দিব লাগিব, একো দিব নালাগে। তোমাৰ নাম ধন মোক দিয়া, আৰু মই তোমাৰ চৰণত বিক্ৰয় কৰিছো, অৰ্থাৎ মই তোমাৰ বিক্ৰয় কৰো মানে এটা বস্তু যদি কাৰোবাক বিক্ৰী কৰি দিয়ে তেতিয়া আপোনাৰ তাত অধিকাৰ নাথাকে। যেন গৰু পৰত বিকিলে যিটোজন পোষণ পালনৰ চিন্তা নকৰে সিজন, সেইমতে দেহা আদি অৰ্পিয়া কৃষ্ণত পোষণ পালনৰ চিন্তা নকৰে। এতেকে আপুনি ভগৱন্তৰ চৰণত যেতিয়া বিক্ৰী গুচি যাব তেতিয়া আপোনাক পোষণ পালনৰ চিন্তাও নাই, আপোনাৰ নিজস্ব একো নাথাকে। ভগৱন্তই যেনেকৈ কৰিব ঠিক তেনেদৰে আপুনি কৰি যাব। কিন্তু তাৰ বিনিময়ত ভগৱন্তক বিচাৰিছো আমি, মই তোমাৰ চৰণত বিক্ৰয় কৰিছো প্ৰভু তুমি নাম ধন মোক দিয়া। তুমি কিবা এটা মোকতো কিনিবলৈ হলে কিবা এটা মূল্য দিব লাগিব, সেই মূল্যটো অন্য বিচৰা নাই। তোমাৰ পৰম মংগলময় আনন্দময় পৰম মংগল নাম বস্তু দি মোক তুমি কিনি লোৱা। নামৰ ধৰণৰ দিয়া মুকক কিনাব নমালি, দাস পায়া নলৱা কমন ঠাকুৰালি। ঠাকুৰটো আগতে কৈছো গৰাকী, তুমি যি গৰাকী, তুমি অধিকাৰী, তেন্তে তুমি কিহৰ অধিকাৰী? তুমি সমস্ত জগতৰ, এই সমস্ত বিশ্ব প্ৰপঞ্চৰ তুমি অধিকাৰী কেনেকে হলা, গৰাকী কেনেকে হলা? কাৰণ তুমি জগতৰ সকলোৰে গৰাকী তুমি, এনেকে তুমি সমস্ত জগতৰ গৰাকী কেনেকৈ হলা? যদি মোক দাস হিচাপে তুমি যদি লব নোৱাৰা, তুমি কেনেকুৱা গৰাকীনো? তাৰমানে কমন ঠাকুৰালী মানে কেনেকুৱা তুমি মানে গৰাকী, কেনেকুৱা তুমি আমাৰ সকলোৰে মানে তুমি গৰাকী হলা। ঠাকুৰ শব্দটো ইয়াত গৰাকীকে বুজাইছে, প্ৰভু বুলি কৈছে। এনেকে কমন মানে কেনেকুৱা, কেনেকুৱা তুমি ঠাকুৰালী হৈছানো যে আমাক যদি আমাৰ দাসক তুমি যদি লবই নোৱাৰা, তেতিয়াহলে তুমি কেনেকৈ গৰাকী হলা? আমি মহা দাস, তোমাৰ নাম ধন দি আমাক তুমি তোমাৰ চৰণ তলত ঠাই দিয়া। এয়া ভকতে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। কৃষ্ণ কৃষ্ণ। যাওকচোন। নিজ দাস কৰি হৰি মোকে কিনা কিনা, আন ধন নলাগয় নাম ধন বিনা ৰাম, আন ধন নলাগয় নাম ধন বিনা। জয় জয় ৰাম কৃষ্ণ শৰণ তোমাৰ, কৃপাৰ সাগৰ কৃপা কৰায়ে কবাৰ ৰাম, কৃপাৰ সাগৰ কৃপা কৰায়ে কবাৰ। কৃষ্ণ কৃষ্ণ। এনেকে নিজ দাস কৰি হৰি মোকে কিনা কিনা, আন ধন নলাগয় নাম ধন বিনা। তোমাৰ নিজৰ দাস কৰি হে হৰি মোক তুমি কিনি লোৱা। মোক কিনিবৰ কাৰণে তোমাৰ অন্য ধৰণৰ কোনো প্ৰয়োজন নাই, অন্য একো বিষয় ভোগ বাসনা মোক ক্ষমতা হেৰি অন্য একো নালাগে, মাত্ৰ তোমাৰ নাম মোক দিয়া। আন ধন নালাগয় নাম ধন বিনা। নাম ধনৰ বাহিৰে অন্য ধন মই বিচৰা নাই, অন্য কোনো মোৰ আশাও নাই। প্ৰভু তোমাৰ নিজৰ দাস কৰি এই ভগৱন্তৰ চৰণত ভকতে একেবাৰে কাতৰস্থ হৈ প্ৰাৰ্থনা কৰিছে, হে প্ৰভু হে কৃষ্ণ, তুমি তোমাৰ দাস কৰি হে হৰি মোক তুমি কিনি লোৱা, মোকে কিনা কিনা। আৰু মোক কিনিবৰ কাৰণে অন্য মোক ভোগ বিলাস সা সম্পদ মান মৰ্যাদা বিষয় ভোগ এইবোৰ মোক একো নালাগে, এইবোৰ মই বিচৰা নাই। নামৰ ধনৰ বাহিৰে মোক অন্য একো নালাগে, মাত্ৰ তুমি তোমাৰ পৰম মংগলময় গুণনাম বস্তু মোক দি মোক তোমাৰ চৰণ তলত ঠাই দি তোমাৰ দাস কৰি লোৱা। জয় জয় ৰামকৃষ্ণ শৰণ তোমাৰ, কৃপাৰ সাগৰ কৃপা কৰা একবাৰ। জয় জয় ৰামকৃষ্ণ শৰণ তোমাৰ,
ভগৱন্তৰ চৰণত এই শৰণ গ্ৰহণ কৰিছে। এতিয়া শৰণ কথাটো ইয়াত আহিয়ে পৰিছে যে হে ৰামকৃষ্ণ, তোমাৰ জয় হওক, তোমাৰ চৰণত এই মই শৰণ বিচাৰিছো, আৰু তুমি কৃপাৰ সাগৰ, কৃপা কৰা। একবাৰ কৰিলে এবাৰ কৰিলে হৈ গল। মানে শৰণৰ আমাৰ কৈছে এইবাৰ কৰোণে মই এই কমলাপতি মুখে চাই বান্ধায়ন, এইবাৰ মানে এইবাৰ। আৰু এইবাৰ এবাৰ তেওঁ যদি কৃপা কৰে, চৰণত আশ্ৰয় দিয়ে, আৰু বাৰে বাৰেতো শৰণ নহয়, কাৰণ ভগৱন্তৰ চৰণত আশ্ৰয় যদি কোনোবাই শৰণত বিচ্যুতি ঘটায়, তেতিয়াহলে তাক তেওঁ কোনো ক্ষমা নাই। সেইকাৰণে শৰণ লোৱা লোকসকলে শৰণ অনুশীলন বা শৰণ ৰক্ষাৰ চেষ্টা কৰিব লাগিব। সেইকাৰণে শৰণ এবাৰ শৰণ লোৱাৰ পাছত ভগৱন্তে আকৌ এৰিবও নোৱাৰে, কাৰণ ভগৱন্তে শৰণ লোৱাৰ লগে লগে তেওঁ সমস্ত খিনি দায় দায়িত্ব ভগৱন্তৰ হাতলৈ যায়। কাৰণ শৰণ মানে হৈছে স্থায়ীভাৱে আশ্ৰয় লোৱা। আমাৰ অস্থায়ী শৰণ নহয়, স্থায়ীভাৱে যেতিয়া ভগৱন্তৰ চৰণত আমি আশ্ৰয় গ্ৰহণ কৰিছো, তেতিয়া ভগৱন্তই আমাৰ সমস্ত দায়িত্ব বহন কৰে। তেতিয়া মোৰ হৈ নাথাকে, মোৰ শৰীৰটো মোৰ হৈ নাথাকে, মোৰ ভাৱটো মোৰ হৈ নাথাকে, মোৰ মনটো মোৰ হৈ নাথাকে, মোৰ সমস্ত ভগৱন্তৰ হৈ পৰে। সেইকাৰণে যেতিয়া ভগৱন্তই তেওঁ যেতিয়া শৰণ যদি দিয়ে, সেইকাৰণে ইয়াত শৰণ বিচৰা হৈছে। তোমাৰ চৰণত হে ৰামকৃষ্ণ হৰি, তোমাৰ চৰণত মই শৰণ বিচাৰিছো, কৃপাৰ সাগৰ, কৃপা কৰা একেবাৰে এবাৰ তুমি কৃপা কৰি, অৰ্থাৎ তোমাৰ চৰণত মোক শৰণ দিয়া। কৃপাৰ সাগৰ মানে তেওঁক আগতে কৈছে কৃপা সিন্ধু, তেওঁ কৃপাৰ গৰাকী। গতিকে কৃপাৰ গৰাকীয়ে তেওঁক কৃপা কৰি তেওঁৰ চৰণত আশ্ৰয় বিচাৰিছে ভকতে। আপোনাৰ আৰু এষাৰি আছে, যাওকচোন। বাপ কৃষ্ণ। দিওদৰি পাৱে পখিলো শৰণ, ভকত জনৰ ধন তুমি নাৰায়ণ ৰাম, ভকত জনৰ ধন তুমি নাৰায়ণ। কৃষ্ণ। এয়া মহাপুৰুষ মাধৱদেৱে ভগৱন্তৰ চৰণত পাৱে মানে চৰণত শৰণ গ্ৰহণ কৰি পখিলো শৰণে, আগত শৰণ বিচাৰিছে, এইবাৰ শৰণ পখিলো বুলি কৈছে। দিও দৰিখন পাৱে পখিলো শৰণ। ভগৱন্তৰ চৰণত এই শৰণ গ্ৰহণ কৰি তেওঁ দৰিখন বিচাৰিছে, অৰ্থাৎ শৰণটো আমি তেওঁৰ চৰণত গ্ৰহণ কৰিছো, তেওঁ চৰণটো নেদেখাকে শৰণ লৈছো। তাৰ পাছত তেওঁ কিন্তু মানে ভগৱন্তই কিন্তু দেখা দিবগৈ, খাটাং দিব, নিদিয়াকে নাথাকে। কাৰণ শৰণ অনুশীলন নকৰাকৈ, শৰণ শুদ্ধৰূপে পালন নকৰাকৈ ভগৱন্তই দেখা নিদিয়ে। কাৰণ অপূৰ্ণ প্ৰাণিকৰ অল্প দিয়া দৰিখন। ভগৱন্তৰ এটা ডাঙৰ কথা আছে, যেতিয়া আপুনি পূৰ্ণ নহয়, অপূৰ্ণ হৈ থাকে, তেতিয়াহলে অল্প দৰিখন দিয়ে। অৰ্থাৎ আপুনি কিবা এটা শুনিবহে বা চকামকাকে দেখিবহে, কিন্তু সম্পূৰ্ণভাৱে দৰ্শন নাপায়। আমি অপূৰ্ণ লোক, আমি শৰণ লৈছো যদিও আমি খুব ভাল ধৰণে শৰণৰ যিটো তাৎপৰ্য সেইটো উপলব্ধি কৰা নাই, আৰু সেইদৰে শৰণ ৰক্ষা কৰি আমি চলাও নাই। কাৰণ আমাৰ বাহ্যিক বিষয় বাসনা, মায়া, কাল মায়াই আমাক ভয় ভীতিগ্ৰস্ত কৰি ৰাখে, ভয় খুৱাই ৰাখে। তাৰ ফলত আমি একান্ত শৰণে ঈশ্বৰক ভজাত মানে সংশয় বা সন্দেহ আহি পৰে। জানো চা ঈশ্বৰতে বিশ্বাস কৰিম আন এটা হব, সেইবিলাক কাৰণে আমি শৰণৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো আমাৰ ক্ৰিয়া নকৰে, আৰু তাৰ ফলত গৈ পেলাই আমি ঈশ্বৰক দেখা নাপাওঁ। সেইকাৰণে আমি অপূৰ্ণ হৈ আছো, আমি পূৰ্ণ নহয়। অপূৰ্ণ প্ৰাণিকৰ অল্প দিয়া দৰিখন, লগতে নিয়ৰ পাছত লোকৰ আলোচন। এয়া আমাৰ সেই মানে নাৰদৰ কথাৰ পৰা মই কৈছো, নাৰদে দৰ্শন নাপালে ভগৱন্তক, কিন্তু পাছৰ জন্মত তেওঁ মানে সদায় দৰিখন লাভ কৰিছিলে। তেনেকে ভগৱন্তই শৰণ যদি দিয়ে সঁচাকৈ, তেতিয়াহ'লে তেওঁ দৰিখনো দিব খাটাং। তাৰ কাৰণে আমি শৰণ গ্ৰহণ কৰি শৰণৰ যিখিনি নিৰ্দেশনা, সেইখিনি আমি অনুসৰণ কৰিব লাগিব, নীতিগতভাৱে চলিব লাগিব। তেতিয়া ভগৱন্ত কৃপা কৰিব। ভকত জনৰ ধন তুমি নাৰায়ণ, ভকত জনত তেওঁৱেই ধন, তেওঁৰ সম্পদ। আমি
ভকতৰ কাৰণে আমি অন্যান্য যিবোৰ সম্পদ, সাংসাৰিক সম্পদ, বিষয়ভোগৰ সম্পদ, এইবোৰ প্ৰকৃত সম্পদ নহয়। প্ৰকৃত ভকতজনে ভগৱন্তকে পৰম ধন বুলি ভাবে। অৰ্থাৎ তুমি নাৰায়ণ, অৰ্থাৎ এই নাৰায়ণ তুমিয়ে ভকতসকলৰ কাৰণে পৰম ধন। তুমি দৰ্শন দিয়া, তোমাৰ চৰণত শৰণে পকিছো। এতিয়া আমাৰ এটা কথা আছে কি, ভগৱন্তই যে দৰ্শন দিব নে নাই, ভগৱন্তই যে দৰ্শন দিছে তাৰ প্ৰমাণ বহুত আছে। আমি ভগৱন্তক কিবা এটা ভাৱনাৰে তেওঁ এনেকুৱা এটা ৰূপ, এনেকুৱা এটা বৰ্ণনা আমি শাস্ত্ৰত পাই পেলাই সেইমতে আমি ভাবিছো। কিন্তু প্ৰকৃততে তেওঁৰ যিটো ৰূপ, সেই ৰূপটো আমি দৰ্শন পাই আমি চাব পাৰিম নে নোৱাৰিম। প্ৰকৃততে চাব পৰা সামৰ্থ্যৱান নোহোৱালৈকে ভগৱন্তই সেই দৰ্শন নিদিয়ে। কাৰণ আপুনি শৰীৰত আপুনি দেখিছে, ভগৱন্তই যেতিয়া কৃষ্ণই এটা বিশাল ৰূপ ধাৰণ কৰিছিলে কুৰুক্ষেত্ৰৰ ৰাজসভাত, তেতিয়া তাকতো আনবিলাকে চাব পৰা নাছিল। চাবলৈ পাইছিলে ভকতৰ দৃষ্টিৰে, বিদুৰে দৰ্শন কৰিছিলে। আপোনাৰ ভীষ্মই চাব পাৰিছিলে, ভীষ্ম একান্ত মনে চাই সেৱা কৰিছিলে, শ্ৰদ্ধা কৰিছিলে, ভক্তি কৰিছিলে। কাৰণ তেওঁলোক ইতিমধ্যে ভক্তিৰ যোগেদি তেওঁলোকে নিজৰ যিটো ক্ষমতা লাভ কৰিছিলে। বাকী বিলাকে সেই ক্ষমতাটো ভক্তি নাছিল কাৰণে তেওঁলোক ক্ষমতাৱান হোৱা নাই। এটাকে আমি সেই ভগৱন্তক দৰ্শন পাবলৈ হলে আমি কিছুদিন শৰণৰ অনুশীলন কৰি কৰি আমাক তেওঁ ভগৱন্তৰ ৰূপটো ধ্যান চাওঁ, দৰ্শন কৰিবৰ সময়ত আমাৰ চকুৰে বোলক, মনৰে বোলক, শৰীৰৰে বোলক, ভাৱনাৰে বোলক এই স্থিৰতাটো আহিব লাগিব। তেতিয়াহে আমি ভগৱন্তক দৰ্শন কৰি আমি আনন্দ লাভ কৰিব পাৰিম। নহলে আমি ভীতিগ্ৰস্ত হৈ যাম, ভয়াতুৰ হৈ যাম, আমি চকু অন্ধ হৈ যাব, একো কৰিব নোৱাৰো। সেইকাৰণে ভগৱন্তই ভকতক যেতিয়ালৈকে পূৰ্ণাংগ নহয়, সামৰ্থ্যৱান নহয় চাব পৰা, তেতিয়ালৈকে দৰ্শন নিদিয়ে। এদিন কিন্তু দৰ্শন দিবগৈ খাটাং। হৃদয়ত হলেও ভগৱন্তই দৰ্শন দিব। আমি তালৈ অপেক্ষা কৰিবই লাগিব। খালি আমি ঈশ্বৰৰ নাম নিৰন্তৰ ভাৱে লোৱাৰ চেষ্টা কৰিব লাগিব আৰু ভগৱন্তৰ চৰণ সদায় আমি ভজনা কৰি থাকিব লাগিব, তাতে মজি থাকিব লাগিব। এইটো কৰোতে 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 ভগৱন্ত আহি হৃদয়ত প্ৰকাশ হৈ যাব। এইটো নামঘোষাতে এইটো কৈছে, আপুনি লৈবন্ত হৰি হৃদয়ত বাস। হৰিৰ সেৱাতো কিছু নাহিকে প্ৰয়াস, আপুনি লৈবন্ত হৰি হৃদয়ত বাস। নিজে আহি প্ৰকাশিত হৈ যাব। আপুনি প্ৰথমতে সামৰ্থ্যৱান হৈ লওক। ভগৱন্তৰ এই অজিত সূৰ্যৰ জ্যোতি, ইমান বিশাল ৰূপটো দিব্য দৃষ্টি নোহোৱালৈকে স্বয়ং মানে অৰ্জুনেও চাব পৰা নাছিল, কাৰণ তেতিয়া তেওঁ ভক্তিটো হোৱা নাছিল। সেইকাৰণে তেনেকুৱা ৰূপ এটা আমি কেনেকৈ দৰ্শন কৰিম? সেইটো দৰ্শন কৰিবলৈ হলে প্ৰথমতে আপোনাৰ সামৰ্থ্যটো তৈয়াৰ কৰিব লাগিব। সামৰ্থ্য কৰাৰ বস্তুটো কি? এটাই সম্পদ আছে, ঈশ্বৰৰ নাম। ঈশ্বৰৰ নাম লওঁতে লওঁতে শৰীৰটো আপোনাৰ এনেকুৱা ধৰণে সজ্জিত হৈ পৰিব, তেতিয়া ভগৱন্তৰ ৰূপটো আপুনি চাব পৰা সামৰ্থ্যৱান হৈ যাব। সেই অৱস্থাটোলৈ আমি লৈ যাব লাগিব নিজকে। কৃষ্ণ 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 বাপ সেই বাপ বানৰ সমস্ত আপোনাৰ খবৰ আজ্ঞা অনুসৰি আৰু আপোনালোকৰ আশীৰ্বাদ লৈ আমাৰ যতীন বৰা বাপ জনাই এই পাঠ কৰা অংশখিনি আমি কিছু মানে সৰলীকৰণ কৰা হৈছে বা আলোচনা কৰা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে আমাৰ নিশ্চয় ভাৱ ভঙি বা সৰলীকৰণতো আমাৰ নিশ্চয় কিবা অপৰাধ ঘটিব পাৰে। আপোনাৰ খবৰ ভকত ভাগৱতৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰা হল। হয় হয়, সময় দিছে বাৰু। কৃষ্ণ 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 কৃষ্ণ। দেউদৰী পাৱে পহিলো শৰণ, ভকত জনৰ তুমি নাৰায়ণ, ভকত জনৰ তুমি হৰি কৃষ্ণ জয় ৰাম।
জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ ও হৰি ও রাম কৃষ্ণ অপরাধ বিনাপন তুজো নাম নারায়ণ জানি নামে পহিলো কৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ ও হৰি